ইমান ষ্টাইল কৰি লুচি বেলা মানুহ দেখা পাইছিল নে আপোনালোকে? নাই যদি চাই লওক জানো। এই মৰ গৰমত এনেদৰে লুচি বেলি থকাৰ কাৰণটো হৈছে আমাৰ মামাৰ ছোৱালীৰ তুলনি বিয়া আছিল আৰু তুলনি বিয়াত ৰাইজক এনেদৰে লুচি তৰকাৰী খুৱাম বুলি ক'লে। এতিয়া কাৰিকৰেও বলে পৰা নাই, যেতিয়া গোটেই মানুহবোৰ একেলগে আহি গৈছে সেইকাৰণে আমাক ঘৰৰ মানুহ লাগি গৈছোঁ। চৰিয়াটো ওলোটাই লৈ লাগি গৈছোঁ, দেখি প্লিজ নাহাঁহিব। যিমানহে গৰম দিছিল সেইদিনা, তথাপিও উপায় নাই, যিহেতু মানুহ খুৱাব লাগিব। আৰু ইফালে তুলনি বিয়াৰ যিখিনি নিয়ম, সেই নিয়মখিনি কৰি থকা হৈছে চোতালত। সেয়া জনানী ধুৱাই আছে আৰু এইফালে জপা ভঙা নিয়ম আৰম্ভ হৈ গৈছে। আমাৰ তুলনি বিয়াবিলাকৰ এইটো মূল আকৰ্ষণ হয়। জপা ভঙা, আমি দৰঙীয়া ভাষাত কওঁ জপা ভঙা বুলি। কলগছৰ দোলেৰে বনোৱা জপাৰ ভিতৰত আখৈ থাকে আৰু এই আখৈ দৰা ঘৰৰ ফালৰ পৰা এটা জপা এনেকৈ বনাই লৈ আহে, আনটো কইনা ঘৰৰ ফালৰ পৰা থাকে। তুলনি বিয়াটো দৰা ঘৰ থাকে, আপোনালোকে হয়তো বহুতেই জানেই। আৰু যিয়ে বেছিকৈ নিজৰ তাত আখৈ ল'ব পাৰিব আৰু আনৰটো ভাঙি দিব পাৰিব, সিয়ে উইনাৰ হৈ যায়। এতিয়া কথাটো হ'ল, এই আখৈ ভঙা নিয়মটোনো কিয় কৰা হয়? ইয়াৰ আঁৰৰ কাৰণটো কি? কোনোবাই যদি জানে প্লিজ কমেণ্টত জনাবচোন। মোৰ এনেকুৱা লাগে, আগতে যিহেতু তুলনি বিয়া হৈ যোৱাৰ পাছতে ছোৱালীজনী বিয়া দি দিছিল, মানে বৰ বিয়াখন হৈছিল, এইখনক কৈছিল আগ বিয়া, আৰু ডাঙৰ বিয়াখনক কৈছিল, মানে দৰা ঘৰত পঠিয়াই দিয়া বিয়াখনক কৈছিল পাঁচ বিয়া। আৰু পাঁচ বিয়াত যিহেতু আখৈ তোলা নিয়মটো কৰা হয়, তাৰ লগত কিবা ৰিলেশ্যন আছে নেকি জনাব। মই যিহেতু বিশেষকৈ নাজানো, সেয়ে আপোনালোকক সুধিলোঁ। ধন্যবাদ।